বন্ধুসকল এল্টো কেটেনখন দেখিছে না ধুৱাই মেলি কিন্তু টাইম পোৱা নাছিলোঁ আজি ধুৱালোঁ ধুৱাই মেলি একদম পলিচ কৰাই চাওক ভিতৰটো কি ধুনীয়া হৈ গ'ল পুৰা জিলিকাই দিলোঁ চাওক আৰু বন্ধুসকল বহুতে কৈছে বোলে গাড়ীখনৰ বোলে দামটো বোলে বহুত হৈছে দাদা কাৰণ চাওক দেই গাড়ীখনৰ মানে কি কয় দাম মানে চব কণ্ডিশ্যনটোৰ ওপৰত ডিপেণ্ড কৰিব এখন গাড়ী কণ্ডিশ্যন মানে A1 হৈ আছে মই কৈছোঁ নাই 10 পইচা এটা কাম নাই তেল ভৰাব লাগে চলাব লাগে তেনেকুৱা কণ্ডিশ্যনত আছে আৰু ফাৰ্ষ্ট অনাৰৰ গাড়ী হয় তাৰপৰা কিলোমিটাৰ পুৰা জেনুইন চলিছে আপোনালোকে ডিলাৰত চেক কৰাই চাব পাৰিব 39,000 পুৰা জেনুইন চলিছে ইয়াত কোনো 2 নম্বৰী কৰা নাই আৰু যি ঘৰৰ পৰা আনিছোঁ গাড়ীখন সেই ঘৰৰ মানুহে মানে এনেকুৱাই মৰমত ৰাখে গাড়ীখন কিন্তু বেলেগ কেইটাখন কিনাৰ কাৰণে মানে গাড়ীখন চলোৱা নাই 4 মাহ বহাই থৈছিলে বহাই থোৱাৰ ফলত টায়াৰ চায়াৰবিলাক মানে বহি গৈছিলে মই হাৱা চাৱা দিলোঁ এতিয়া চব ঠিকে আছে গাড়ীখনে চাওক টায়াৰৰ একো প্ৰব্লেম নাই টায়াৰো নতুন দিছে টায়াৰ একদম 4টা টায়াৰ নতুন হৈ আছে আৰু গাড়ীখন চাওক কিমান ধুনীয়া একদম পুৰা অৰিজিনেল পেইণ্টত থকা গাড়ী হয় কোনো মাৰ খোৱা নহয় কোনো এক্সিডেণ্টেল নহয় আপোনালোকে গোটেই ডিলাৰত কম্পিউটাৰত চেক কৰি চাব পাৰিব ইয়াৰ হিষ্ট্ৰী চেক কৰি চাব পাৰিব মানে গাড়ীখন তেনেকুৱা কণ্ডিশ্যন হৈ আছে এনেকুৱা কণ্ডিশ্যনৰ গাড়ী আপোনালোকে যদি ছেকেণ্ড হেণ্ড ডিলাৰত কিনিবলৈ যায় 290 3 লাখৰ তলত নাপায় মানে মই গেৰাণ্টি দি ক'ব পাৰিম গাড়ীখন চাওক না পুৰা A1 কণ্ডিশ্যনত আছে আপোনালোকে একোৱে কৰিব নালাগে পুৰা অৰিজিনেল পেইণ্টত থকা গাড়ী হয় চাওক কোনো এক্সিডেণ্টেল নহয় পুৰা আপোনালোকে চেক কৰি চাব পাৰিব আৰু চাই লওক ভিতৰতো চাওকচোন কিমান ধুনীয়া আছে ডিজাইন আছে গোটেই তলত অকণ মামৰ অকণ নাই মানে তলটো মানে অকণ মামৰ অকণ নাই চাওক তলত মামৰ অকণ নাই চাওক বুজিছেনে আৰু এইফালে চাওক চিট কভাৰো লগাব নালাগে ভিতৰ এইবিলাক দেখিছে নাই পুৰা একদম পুৰা গুড কণ্ডিশ্যনত থকা গাড়ী হয় চাওক আৰু এইটো মডেল পাবলৈও নাই ন এল্টো K10 গাড়ী মানে একদম গুলি হৈ আছে মই কৈছোঁ নহয় আপোনালোকক বন্ধুসকল আৰু বেক চাইডৰ পৰা চাওক তলটো মই দেখাই দিছোঁ চাওক বুজিছে নাই গাড়ী পুৰা অ'কে হৈ আছে একদম তাৰপৰা এইফালৰ পৰা দেখুৱাই দিছোঁ চাওক এইবিলাক গোটেই চিল পুৰা চিল মানে একোৱে নাই আপোনালোকে যেনেকৈ চেক কৰি ল'ম বুলি ভাবে তেনেকৈ চেক কৰি ল'ব পাৰিব বন্ধুসকল আৰু ভিতৰবিলাক পলিচ কৰাই দিলোঁ কেনেকুৱা লাগিছে জনাব দেই তাৰপৰা মেটছে ঠিকে আছে আৰু এইফালৰ পৰা এবাৰ খুলি পেলাই দেখুৱাই দিওঁ চাওক খালি ভালকৈ নলগালে তো বন্ধুসকল কোনোবাই লয় যদি জনাব সোনকালে গাড়ী মানে গুলি হৈ আছে আৰু একোৱে কাকো আপোনালোকে মানে এখন গাড়ী কাকো দেখুৱাবলগীয়া গাড়ীও নহয় পুৰা অৰিজিনেল পেইণ্টত থকা গাড়ী বুজিছেনে তো এখন ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব কৰি দিম বন্ধুসকল 2,75,000 টকা ফিক্স প্ৰাইচ হ'ব 2,75,000 টকা চব গাড়ী মানে একদম চব বুজিছেনে আকৌ কিলোমিটাৰটো মই আকৌ এবাৰ দেখুৱাই দিওঁ নেকি আপোনালোকক কিলোমিটাৰটো চব 39,000 দেখিছেনে চলি যায় হ'ব 100 কিলোমিটাৰ চলাই দিলে তো গাড়ী মানে বন্ধুসকল এখন একদম চকু মুদি ল'ব পাৰে মানে আৰু আপোনালোকে যদি বোলে মেকানিকক দেখুৱাই ল'ম বোলে পুৰা হিষ্ট্ৰী চেক কৰি ল'ম চব কৰি ল'ব পাৰিব আৰু মই ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব লগালগ ক্লিয়াৰ কৰাই দিম বন্ধুসকল যদি লয় জনাব একদম গাড়ী মানে পুৰা দেখিছেনে A1 সেয়া ভিডিঅ'টো এনেই বনাই দিলোঁ ধুৱাই বুলি মই ভিডিঅ' এটা দিয়া কথাই আছিলে তো দি দিলোঁ যদি কোনোবাই লয় জনাব দেই তো বাই বাই বন্ধুসকল ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি লাগে সোনকালে কণ্টেক্ট কৰিব